স্বয়ংসেৱক সংঘৰ স্বৰ সংঘ কাৰ্যবাহ ডক্টৰ কৃষ্ণগোপাল শৰ্মা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা সাংগঠনিক সমিতিৰ সভাপতি শ্ৰী ৰাম সিং ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ সংঘচালক ডক্টৰ উমেশ চক্ৰৱৰ্তী ডাঙৰীয়া, প্ৰান্ত সংঘচালক ডক্টৰ ভূপেশ চন্দ্ৰ শৰ্মা ডাঙৰীয়া, ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰ বৰুৱা ডাঙৰীয়া, আজি আমাৰ কণমানি শিশুসকলক বিশেষভাৱে আশীৰ্বাদ দিবলৈ ইয়াত উপস্থিত হোৱা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল, সন্ত মহাত্মা সকলোকে মই প্ৰণাম জনাইছোঁ আৰু उपस्थित सुधीबृंद। सबसे पहले मैं सारे बच्चों को और बेटा बेटियों को धन्यवाद देना चाहता हूं। आप लोगों का प्रदर्शन इस बार सुपर हुआ है, A1 हुआ है। मैंने लगातार 3 साल आप लोगों का प्रदर्शन देखा हूं, सोनाराम फील्ड में भी देखा हूं, खानापारा में भी देखा हूं, लेकिन इस बार आप लोगों ने सोनापुर और खानापारा को पूरा पराजित करके पूरा आगे निकाल गया है। बहुत अच्छा प्रदर्शन हुआ है। मैं पूरे बच्चों को धन्यवाद देता हूं, मेरा बेटा बेटियों को मैं अभिनंदन करता हूं। साथ में आप लोगों का पिता और माताओं को भी मैं बहुत बहुत धन्यवाद देता हूं कि सारे पिता और माताओं ने आप लोगों को उत्साह दिया ये अनुष्ठान के लिए। और आज स्टेडियम में जो भी पिता माता उपस्थित हैं या तो घर में है, सबको मैं प्रणाम करता हूं, सबको मैं बहुत बहुत धन्यवाद देना चाहूंगा। हमारे ये पूरे अनुष्ठान को डॉक्टर हेडगावर स्मारक समिति और वाल्मीकि संगीत विद्यालय ने बहुत ही अच्छी तरीका से सजाया है, बच्चों को अच्छा ट्रेनिंग दिए हैं। और जैसे आप लोग दशावतार नृत्य कर रहे थे, मेरा मन में बहुत ही संतोष था कि अब आप लोग कहीं भी ये नृत्य कर सकते हैं। आप लोग सारे बाकी जो प्रोफेशनली या सीख के जो लोग ये नृत्य करता है उनका भी अभी आप लोग बराबरी कर सकते हैं, इसमें मेरा कोई संदेह नहीं है। इसीलिए मैं आप लोगों को बहुत बहुत अभिनंदन करना चाहूंगा। हमारे सबके मार्गदर्शक माननीय कृष्णगोपाल शर्मा जी ने उनका भाषण में हमारा जीवन में और हमारा जीवन शैली में कैसे हम लोग एक होना चाहिए और कैसे समाज में ऊंच नीच नहीं होना चाहिए, उनका बारे में बहुत ही अच्छी तरह हमें बताया है। हमारे प्रधानमंत्री नरेंद्र मोदी जी हमेशा बोलते हैं कि अगर हम लोग एक हैं तो हम लोग सेव हैं। इसीलिए हमें सबको एक रहना चाहिए। और आज का ये अनुष्ठान में हमें सबको एक रहने का एक बहुत बड़ा संदेश दिए हैं। इसीलिए मैं डॉक्टर हेडगावर स्मारक कमेटी को पुनः एक बार धन्यवाद देना चाहूंगा। भाई और बहनों, आज आप लोगों ने महापुरुष श्रीमंत शंकरदेव ने हमें जो हमारे संस्कृति को देके गया था उनका ही आप लोगों ने नृत्य किया। श्री श्री माधव देव ने जो बरगीत हमको देके गए थे, आप लोग
ओही बरगीत को बड़ी ही भक्ति भाव से यहाँ आप लोग प्रदर्शित किए हैं। आमार जातिर पितृस्वरूप महापुरुष श्रीमंत शंकरदेवे आजिर পৰা 500 বছৰ আগতে আমাক কৈ থৈ গৈছিল, ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল, দাঁতাত চুৰত যাৰ দৃষ্টি এক তুল, নিচত সাধুত যাৰ ভৈল এক জ্ঞান, তাহাকেহে পণ্ডিত বুলিয় সৰ্বজানা। জাত পাতৰ মূল উচ্ছেদ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈবৰ্তৰ পূৰ্ণানন্দ, সোণাৰীৰ হৰিদাস, কছাৰীৰ বড়ো সমাজৰ ৰমাই, গাৰোৰ গোবিন্দ, মিচিঙৰ পৰমানন্দ, নগাৰ নৰোত্তম আৰু ভূতৰ দামোদৰ আৰু এই ধৰণে সমাজৰ সকলো জনক শৰণ দি এক সমভাৱাপন্ন সমাজৰ সৃষ্টি কৰিছিল। আমাৰ ভাৰতীয় সনাতন সভ্যতাই সমগ্ৰ সৃষ্টিৰ আদিৰে পৰা আজিলৈকে সমাজত অস্পৃশ্যতা আৰু সমাজত হীন আৰু উচ্চতাৰ বিৰুদ্ধে সদায় উল্লেখ কৰি আমাক সকলোকে একেলগে থাকিবলৈ প্ৰেৰণা যোগাই আহিছিল। ভাৰতবৰ্ষৰ আদিমতম গ্ৰন্থ আৰু আমাৰ সকলোৰে পূজ্য ঋগ্বেদত কোৱা হৈছে, পুমান সহ পৰিপাটো বিশ্বতঃ, অৰ্থাৎ অলপতে জন্মা শিশুটিক মাকে যেনেকৈ মৰম কৰে তেনেকৈ ইজনে সিজনক নিস্বাৰ্থভাৱে ভাল পাব লাগে। অস্পৃশ্যতাৰ বিৰুদ্ধে আৰু সমতাৰ হকে আমাৰ হিন্দু সমাজে উৰেটো জীৱন আমাক শিকাই আহিছে। ভাৰতবৰ্ষৰ সংস্কৃতি আৰু ভাৰতবৰ্ষৰ সভ্যতাই সকলোকে একেলগে থাকি একেলগে আগুৱাই যাবৰ বাবে প্ৰেৰণা যোগায়। আমাৰ সমাজত অস্পৃশ্যতা নিৰ্মূল কৰাৰ বাবে সাভাৰকাৰ ডাঙৰীয়াই নিৰন্তৰভাৱে কাম কৰিছিল। 1924 চনৰ পৰা 1937 চনলৈ ৰত্নগিৰিত বন্দিত্বৰ সময়ত হিন্দু সমাজৰ পৰা অস্পৃশ্যতা নিৰ্মূলৰ বাবে তেওঁ নিৰলসভাৱে কাম কৰিছিল। সাভাৰকাৰ দেৱৰ প্ৰচেষ্টাত 1925 চনত হনুমান জয়ন্তী উপলক্ষে সমাজত অস্পৃশ্য হিচাপে তেতিয়া জ্ঞান কৰা সকলো লোকৰ বাবে তেখেতে নতুন মন্দিৰৰ দুৱাৰ মুকলি কৰি দিছিল। আমাৰ মাননীয় ডক্টৰ কৃষ্ণগোপাল শৰ্মা ডাঙৰীয়াই আমাক কৈ থৈ গৈছে কেনেকৈ অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ সময়তো আমি সমগ্ৰ হিন্দু সমাজে আমাৰ ইতিহাসৰ এই গুৰুত্বপূৰ্ণ দিনটো কেনেকৈ একেলগে আমি পালন কৰিছিলোঁ, কেনেকৈ আমি একেলগে গৌৰৱেৰে সেই দিনটো আমি পালন কৰিছিলোঁ। মোৰ এতিয়াও মনত আছে, ৰাম মন্দিৰৰ যেতিয়া শুভ উদ্বোধন হৈছিলে সেই সময়ত আমি ফটাচিলত একেলগে আমাৰ হৰিজন কলনীত সেই শুভ উদ্বোধনৰ অনুষ্ঠান উপভোগ কৰিছিলোঁ। আৰু সেই দিনটোত সকলোৰে মুখত আনন্দ আছিল, সকলোৰে মুখমণ্ডলত এক গৌৰৱৰ বহি প্ৰকাশ আছিল। ডক্টৰ ভীমৰাও আম্বেদকাৰে সমাজত অসমতা দূৰ কৰাৰ বাবে আপোচবিহীন সংগ্ৰামৰ নেতৃত্ব দিছিল আৰু সেইবাবেই আজি ডক্টৰ ভীমৰাও আম্বেদকাৰৰ মহানিৰ্বাণৰ এই পুণ্য তিথিত আজি হেডগাঁৱৰ স্মাৰক সমিতিয়ে সমতাৰ চন্দ্ৰৰে জীৱনৰ জয়গান কাৰ্যসূচী পালন কৰিছে। মই আমাৰ শিশুসকলক
ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম আৰু মই আগতেও কৈছো যে আমাৰ অসমত যিসকল সাফাই কৰ্মচাৰী আহিছে তেওঁলোক কোনোবা পাঞ্জাবৰ পৰা আহিছিলে কোনোবা তেলেংগানাৰ পৰা আহিছিলে কোনোবা অন্ধ্ৰ প্ৰদেশৰ পৰা আহিছিলে কিন্তু আজি আমি সকলোৱে এই বৰ অসমৰ মাটিত আমি জিন গৈছো আৰু প্ৰতিজন সাফাই কৰ্মচাৰী আজি একোজন গৌৰৱী অসমীয়া গৌৰৱী ভাৰতীয় মই বিশ্বাস কৰোঁ আমি সকলোৱে একেলগে ইয়াত অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ দামোদৰদেৱ হৰিদেৱ ভট্টদেৱে দি থৈ যোৱা আমাৰ সংস্কৃতিৰ লগত আমি নিজকে নিজে জড়িত কৰিম কিন্তু তাৰ লগতে মই সদায় কৈ আহোঁ যে আমি যিখন ৰাজ্যৰ পৰা আহিছিলোঁ সেই ৰাজ্যৰ সংস্কৃতিকো আমি একেলগে পালন কৰিম যিসকল পাঞ্জাবৰ পৰা আহিছিলে তেওঁলোকে অসমত পাঞ্জাবৰ সংস্কৃতিকো লৈ আহিব আৰু অসমৰ সংস্কৃতিকো আপোন হিচাপে আগুৱাই লৈ যাব এই ধৰণে ভাৰতৰ বিভিন্ন ৰাজ্যৰ জনতাৰ মাজত সম্প্ৰীতি আৰু সমন্বয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ কল্পনাক আগুৱাই লৈ যাব আমি যেতিয়া গুৰু নানকৰ আমি যেতিয়া তেওঁৰ পৰামৰ্শ তেওঁৰ ধৰ্মীয় উপদেশবিলাক পঢ়িবলৈ যত্ন কৰোঁ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম উপদেশ আৰু তেখেতৰ আদৰ্শ যেতিয়া আমি জানিবলৈ চেষ্টা কৰোঁ তেতিয়া আমি দেখা পাওঁ যে এই দুইজন মহাপুৰুষৰ মাজত কতোৱে একো পাৰ্থক্য নাছিল দুইজন মহাপুৰুষে সমতাৰ ছন্দেৰে জীৱনৰ জয় গান গাবলৈ প্ৰচেষ্টা কৰিছিল আজি সেইভাবে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু নানক দেৱ আৰু ভাৰতৰ মহাপুৰুষসকলৰ শিক্ষা আৰু তেওঁলোকৰ জীৱন অধ্যয়ন কৰি আমি সকলোৱে আগুৱাই যাব লাগিব আৰু সকলোৱে সমতাৰ আদৰ্শৰে আমি আগবাঢ়ি যাব লাগিব যোৱা ৩-৪টা বছৰত মই ভাৰতৰ বিভিন্ন ৰাজ্যলৈ যোৱাৰ মোৰ সৌভাগ্য হৈছিল আজি মই গৌৰৱেৰে সৈতে ক'ব পাৰোঁ ভাৰতৰ আন ৰাজ্যৰ তুলনাত অসমত আমাৰ জনসাধাৰণৰ মাজত উচ্চ আৰু নিচ একোৱেই নাই আমি সকলোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ বাবে একেলগে আমি থাকিব পাৰোঁ একেটা ৰুমতে একেটা ঘৰতে আমি একেলগে থাকিব পাৰোঁ আৰু একেখন থালতে আমি খাব পাৰোঁ আজি মোৰ মনত একেবাৰে সন্দেহ নাই যে আজি আমাৰ যিসকল সাফাই বস্তিৰ সন্তানে ইয়াতে নীত আৰু গীত কৰিলে তেওঁলোক আমাৰ পৰিয়ালৰ সদস্য আমাৰে একোজন আমাৰে আপোনজন আৰু আপোনালোকৰ তোমালোকৰ এই প্ৰচেষ্টা আৰু প্ৰদৰ্শনত আমি সকলোৱে অত্যন্ত সন্তুষ্ট আৰু সকলো আনন্দিত আৰু আজি এই প্ৰদৰ্শনৰ বাবে আমি সকলো গৌৰৱান্বিত মই বিশেষ আজিৰ দিনটোত মই বহুত কথা ক'ব খোজা নাই মই মাত্ৰ এটাই কথা ক'ম যে আজি আমি যিখিনি শিকিছোঁ সেইখিনিক আমি আৰু আগুৱাই লৈ যাম আৰু মই হেডগাঁৱৰ স্মাৰক সমিতিক মই অনুৰোধ কৰিম যে আৰু 2 বছৰ পিছত আমি একেলগে এই সন্তানসকলক আৰু অধিক অনুশীলন কৰি আমি নতুন দিল্লীত পৰিৱেশনৰ কাৰণে আমি লৈ যাম যেনে কেনেকৈ অসমৰ সন্তানসকলে পাঞ্জাব আৰু তেলেংগানা অন্ধ্ৰ প্ৰদেশৰ পৰা আহি কেনেধৰণে আমাৰ সংস্কৃতিক আঁকোৱালি লৈছে আৰু কেনেকৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সপোন দেখিব পাৰিছে যাম নে নাযাম दिल्ली में जाना है कि नहीं हमें लोग को
थोड़ा जोर से बोलना पड़ेगा। जाना है कि नहीं जाना है? जाना है ना? तो अगले 2 साल और अच्छा से प्रैक्टिस करना। जब हमारे ये अनुष्ठान का 5वां साल पूरा हो जाएगा, 6th ईयर, हम लोग सारे लोग मिलके ये दिल्ली में ये अनुष्ठान करूंगा। ठीक है ना? सब लोग रेडी है ना? बढ़िया से हम लोग करेगा, लोगों को दिखाएगा कि कैसे हम लोग असम का बच्चा, कैसे हम लोग अपना संस्कृति को हम लोग सीख सकता हो, कैसे प्रदर्शन कर सकता हो, और जैसे बाकी लोग करते हैं उससे भी ज्यादा बढ़िया से हम लोग अपना कला और संस्कृति को प्रदर्शन कर सकता हूं। ये बात हो गया ना? जाना है ना पक्का सबको? पूरा? किसको किसको जाना है? हाथ उठाओ। बाप रे, सबको जाना है। चलो हम लोग सब जाएगा। हेडगांव स्मारक समिति को मेरा निवेदन होगा, असम सरकार आप लोगों को पूरा सहयोग करेगा और ये संस्कृति हमें देश में दिखाना है। देश को हमें दिखाना है असम में कैसे समरसता का नया इतिहास हम लोग एक साथ मिलके हम लोग कर रहा हो, हम लोग दुनिया को दिखाना है। और यही काम हम आगे भी जाके करूंगा। यही 2 बात बोलते हुए मैं मेरा वाणी को विराम देता हूं। लेकिन इसका पहले जो शिक्षकों ने इतना प्रयास करते हुए आप लोगों को यहां तक लेके आए हैं, मैं सबको फिर एक बार बहुत बहुत धन्यवाद देना चाहूंगा। मैं हेडगांव स्मारक समिति को रिक्वेस्ट करूंगा कि ये 1200 बच्चा का मुझे नाम दिया जाए। मैं सबको एक एक मेरा ऑफिस से, मेरा हस्ताक्षर से आप लोगों को एक एक सर्टिफिकेट देना चाहूंगा। ये इसीलिए मैं हेडगांव स्मारक समिति को रिक्वेस्ट करूंगा, सारे बच्चा का मुझे नाम दिया जाए और सारे बच्चों को मैं एक एक पत्र लिख के बच्चों को और अपना पिता माता को मैं सम्मानित करने चाहूंगा। और ये अवसर मुझे दिया जाए, ये सुविधा मुझको दिया जाए, इसके लिए मैं हेडगांव स्मारक कमेटी को निवेदन करते हुए मैं मेरा वाणी का विराम देता हूं। बहुत बहुत धन्यवाद। जय हिंद। सारे बच्चे मेरा साथ एक साथ मेरा साथ एक साथ हमें बोलना है, पूरे आवाज से बोलना है, देश को सुनाना है। मेरा साथ बोलिए, भारत माता की, भारत माता की। बहुत बहुत बढ़िया बच्चे, आगे फिर दोबारा मिलूंगा। बहुत बहुत धन्यवाद। जय हिंद। वंदे मातरम।